নমস্কাৰ বন্ধু বান্ধৱীসকল। এইকেইদিন বতৰটো কথাটো গম পাইছেই, এদিন ৰ'দ এদিন বৰষুণ। কালি ৰ'দ দিওঁতেনে কাপোৰ অলপমান আছিলে ধুই লৈছোঁ। কাপোৰখিনি ধুই গাটো ধুই আহিছোঁ। ৰ'দটো ইমানেই চোকা আছিলে যে কাপোৰখিনি শুকাওঁতেনে বেছি সময় নালাগিলেই। কেতিয়াবা ৰ'দ দিলেও সদায় কাপোৰ কানি ধুই থাকিবলৈও মন নাযায়। যেতিয়া ধুওঁ আৰু গোটেইখিনি কাপোৰ কানি উলিয়াই একেবাৰতে ধুই লওঁ। ৰ'দটো থাকোঁতেনে কাপোৰকেইটা আনি লওঁগৈ বুলি লৈছোঁ। আমাৰ ঘৰত যেনিবা কাপোৰ কানি ধুবৰ কাৰণে এটাই ভাল, আৰু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ৰ'দ পৰিয়ে থাকে। এনেকুৱা ৰ'দত ক'লৈকো ওলাই মেলি যাবলৈও মন নাযায়। এইটো বতৰ আৰু আম খোৱা বতৰহে। কিন্তু আমি যেইকেইদিন আম খালোঁ বৰষুণ বতৰতে খালোঁ। আবেলি আকৌ মোৰ পাৰ্চেল এটা আহিলে। মুখত ঘঁহা প্ৰডাক্ট এটা অৰ্ডাৰ দিছিলোঁ, এতিয়া আহিছে। আবেলি আকৌ মই ওলাই গৈছিলোঁ দোকান এখনলৈ। বিয়া এখন আছে, তাৰ বাবে প্ৰেজেণ্ট আনিবলৈ। দোকানৰ পৰা আহি থাকোঁতে দাদাজনে আকৌ ফোন কৰিলে পাৰ্চেল আহিছে বুলি। এইটো পাৰ্চেল পিছে মাৰ ভাগৰহে। মায়ে কাষত লোৱা বেগ এটা অৰ্ডাৰ দিছিলে। মায়ে ফোনত যেনেদৰে বেগটো দেখিছিলে তেনেদৰেই আহিছে, সেইবাবে মনটো বিৰাট ভাল দেখিছেনে। সঁচাকৈ অনলাইনত কিবা বস্তু অৰ্ডাৰ দিলে ভয় লাগি থাকে ভাল আহিব নে নাহে বুলি। কিন্তু মই প্ৰায়খিনি বস্তু অনলাইনতে আনো, আজিলৈকে এটাও বেয়া অহা নাই, ভালেই আহিছে বাৰু। সন্ধিয়া আকৌ আলু পৰঠা বনাম বুলি ল'লোঁ। এফালে কুকাৰত আলু বহাই দিছোঁ, এফালে পিঁয়াজ ভাজি আছোঁ। পিঁয়াজ ভাজি থাকোঁতেনেহে মনত পৰিছে যে ঘৰত মছলা নাই। আকৌ ওচৰতে থকা দোকানখনলৈ গ'লোঁ মছলা আনিবলৈ বুলি। এফালে ৰুটিখিনি বেলি লৈছোঁ, ময়ে বনাই আছোঁ। মায়ে চাউল লৈ আছিলে, ভাইটিয়ে পঢ়ি আছিলে। তাৰ মাজতে ভাইটিয়ে আহি লাগি মেলি দিলে বাৰু। এফালে আলুখিনিত পিঁয়াজ চিয়াজ দি পিটিকি লৈছোঁ। আলুখিনি দি বেলি লৈছোঁ। ওপৰত অলপো ওলাই যোৱা নাই আলুখিনি, কিন্তু ওপৰত লাগি থকাখিনি মই চামুচে নিজেই লগাইহে দিছোঁ। দেখিছেনে পৰঠাটো ইমান ধুনীয়াকৈ ফুলি গৈছে। সদায় ভাবোঁ মই যে মই অলপ বেলেগ বেলেগকৈ ভিডিঅ' বনাই দিম, কিন্তু মই তেনেকৈ ওলাই মেলিও নাযাওঁ, ক'তনো কি ভিডিঅ' বনাম। সেইবাবে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যি কৰি থাকোঁ তেনেদৰে আপোনালোকক দেখুৱাওঁ। আলু পৰঠা বনাই হৈ গ'ল, এতিয়া খোৱাহে কথা। খাই বৈ মই লৈছোঁ পঢ়িবলৈ। মায়ে আকৌ মোৰ চুৰ্ণি এখন কাটি পেলাই গাৰুৱাৰ বনাব লৈছে। গাৰুৱাৰ গাৰুৰ কভাৰটো নহয়, যোনখিনিত কপাহখিনি ভৰাই সেইটো বনাইছে। চুৰ্ণিখন বহুত দিন হ'ল এনেই পৰি আছিলে, সেইবাবে মায়ে ক'লে এইটো গাৰুৱাৰকে চিলাই পেলাওঁ বুলি। আজি লৈ আহিছোঁ। বাই বাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।